মর্নিং এন্ড ওয়েলকাম টু মাই টিউশন গাড়ির টিম গাইস। তো আৰু এটা নতুন সুন্দৰ ভ্লগলৈ স্বাগতম জনালোঁ গাইছ। তো আজি গুড মৰ্ণিং, এটা গুড ইভিনিং মানে গুড ইভিনিং হৈছে গাইছ। তো বহুত দিনৰ মূৰত আহি গ'লোঁ। বহুত দিনৰ মূৰত মানে গাইছ এটা বহুত কিবা কিবি কামৰ টেনশ্যনৰ মাজতে গাইছ ভিডিঅ' কৰিব পৰা নাছিলোঁ। বহুত আজি মোটামুটি প্ৰায় 2 সপ্তাহ মানে হ'ল ভিডিঅ' দিয়া পৰা নাছিলোঁ। তো বহুত কিবা কিবি টেনশ্যন হৈছিল অলপমান, তো টেনশ্যনটো কমপ্লিটলি খতম হৈ গ'ল আজি। তো সেইকাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইছ। তো আৰম্ভ কৰিছোঁ চাই এটা ধুনীয়া পৰিৱেশৰ মাজত। তো পৰিৱেশটো এবাৰ চাই লওক গাইছ, কি ধুনীয়া পৰিৱেশ, একবাৰ চাই লওক গাইছ। এইটোৱে পৰিৱেশ। তো এইটো পৰিৱেশটোৱে হৈছে গাইছ আমাৰ ইয়াতে নলবাৰীত ঘগ্ৰাপাৰৰ গাইছ। তো এখন মেডিকেল কলেজ। তো আপোনালোকে এবাৰ এৰিয়াটো চাই লওক গাইছ। তো এইটো বোম এৰিয়া। তো মানে ভাল লাগছে বেলেগ গাইছ, বেলেগ বনাইছে গাইছ তো এৰিয়াটো। তো মানে আহিলোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। তো তো এটা বিৰাট সুন্দৰ পৰিৱেশৰ মাজত পৰিৱেশ মানে গাইছ আপোনালোকে এৰিয়াটো চাই লওক গাইছ। এইভাগে চাই লওক এইটো এৰিয়া, এইভাগে ৰাস্তা, তাৰে পিছত এইভাগে ৰাস্তা মানে বেলেগ বনিছে গাইছ। তো ক'ব লাগিব, একদম মাইণ্ড বেয়া লাগিব গাইছ। এনেকুৱা ক্লিন জেগা, তো জেগাগেলা চাই লওক একদম বঢ়িয়া ধুনীয়া পৰিৱেশ। তো বঢ়িয়া ক্লিন একদম, আকাশখন চাই লওক গাইছ, ভিউটো চাই লওক গাইছ একবাৰ, কি এটা বম ভিউ হৈ আছে গাইছ। তো মাইণ্ড বেয়া লাগিব কিন্তু গাইছ, বেলেগ ভিউ এটা হৈ আছে। আকাশখন একদম পূৰা সুন্দৰ হৈ আছে গাইছ। সেয়ে আৰু তো বহুত টেনশ্যনৰ মাজত আৰু বহুত আহি গ'লোঁ গাইছ। তো লাইফটো কি জানে গাইছ, কিছুমান কথা ক'ব লগা আছে গাইছ, বঢ়িয়া কৰি ক'ম আমি, লাহে লাহে ক'ম গাইছ। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। ভিডিঅ'টো গাইছ বেলেগ একো নাই, সেনাই আৰু নৰ্মেল ভিডিঅ' এটা যাব আজি। তো সেনাহান তো খাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো লগ পাই আছোঁ, বঢ়িয়া কৰি চব কথা কৈ আছোঁ, কি টেনশ্যন, কি হ'ল কি নহ'ল, লাইফত কিবা এটা হৈ গ'ল আৰু এটা। তো গাইছ কৈ আছোঁ বঢ়িয়া কৰি। তো চাই থাকক ভিডিঅ'টো। তো গাইছ ইও আহি গ'ল। তো আহি গ'ল মানে বেলেগ কথা আমি সঁচা কথা খুলি কথা ক'ব গাইছ। যিহেতু জমেটো মানে সিহঁতে ভাড়া পাইছিল, ভাগ্য কৰি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰি দিলোঁ। আমাৰ বেলেগটো নাই না, ভাড়া লাগিছিল। তো ভাড়াটো দিব আহিছি। তো সেই আৰু কিবা ক'ব নেকি আপুনি? নহয় কিবা লগা মানে বেলেগ জেগা চাফা, মানে আমি চিকৰ খাই আছোঁ, মানে পিক খেলবাৰ ইচ্ছা নাই গাইছ সেনাহান। তো কি জানে গাইছ, তো আমাৰ দেখা আছে তাৰ ভিডিঅ'টো আৰম্ভ কৰা বেলেগ কথা নাই। ভিডিঅ'টো আমি বঢ়িয়া জেগাত ৰখি কিনে আমি আলোচনা এটা কৰিব লগা আছে। বেলেগ কথা আমি কৈছোঁ ভিডিঅ'টোত অলৰেডি কৈছোঁ, মানে বেলেগ কথা কণ্টেণ্ট বেলেগ নাই, কিন্তু এটা আলোচনা কৰিছিলোঁ, আলোচনা কৰিম গাইছ আগত পিছত। মানে প্ৰব্লেম হৈছে লাইফত কিছুমান, তো সেনাহান। তো এতিয়া আমি ইয়াৰ পৰা যাই থাকোঁ আৰু লাহেৰ ক'ত ৰখি যাম, ৰখি যাই কিনে আমি আলোচনা কৰিম কথাটো বঢ়িয়া কৰি। আমি দৰ্শকক জনাম আমাৰ লাইফত কি চলি আছে, কি চলা নাই, ইমান দিন ভিডিঅ' কিবা অহা নাছিল। ফটো এটা উঠি লওঁ গাইছ, ফটো এটা উঠি লওঁ ৰ'ব। ইমান ধুনীয়া পৰিৱেশত যাইছোঁ যিহেতু ফটো এটা নুঠাকে হ'ব না। তো ফটো উঠি লওঁ, মানে কি প্ৰব্লেম হৈছিল লাইফত, কি চলি আছিল, ইমান ধুনীয়া ভিডিঅ' কি অহা নাছিল, বঢ়িয়া কৰি কৈ আছোঁ গাইছ। ভিডিঅ'টো কণ্টিনিউ কৰি থাকক গাইছ। ইয়াৰ পৰা এতিয়া বঢ়িয়া কৰি ওলাই যাওঁ। সেই আৰু কিছুমান মুহূৰ্তত আমি মানে সেই হৈ যাওঁ আৰু ভাল মুহূৰ্ত তাত। কিন্তু গাইছ বনাইছি কিন্তু ধৰক এই মেডিকেল কলেজ, লণ্ডনৰ ভাইব এটা পাই, সঁচা কৈছোঁ দেখা, কিন্তু বেলেগ বনাইছি, সঁচা কথা কৈছোঁ। মানে টকা খৰচ কৰিছে কিন্তু আমাৰ ভিডিঅ' এলাউড নহ'ব চাগে, ভিতৰে ভিডিঅ' এলাউড দিব কাৰণেতো ইমাৰ্জেঞ্চি। এইটো ইমাৰ্জেঞ্চি নেকি? জৰুৰীকালীন ইমাৰ্জেঞ্চি কিছু বনাইছে কিন্তু গাইছ চাই লওক। তাৰমানে লণ্ডনৰ মানে ভাইবটো হৈ গৈছে ন ইয়াতে, মাৰিব ভাল লগাব নৰা গৈছে। এই দেখা কি সুন্দৰ, চাই লওক গাইছ, নাজানাটো চাই লওক গাইছ, কি এটা আল্টিমেট লেভেলৰ ভিউ। আজি গাইছ আপোনালোক মানে এটা কি দেখাব না, সন্ধিয়াৰ পৰিৱেশ। আজি কণ্টেণ্ট হৈছে আমাৰ গাইছ, সন্ধিয়াৰ পৰিৱেশ। নলবাৰী গাঁৱৰ মাজে মাজে গাইছ, মানে গাঁৱৰ মানে পৰিৱেশটো দেখাইছোঁ মানে গাইছ। বেলেগ লগা হৈছিল আজি হাতখন। কি কৈছি কি কৈছি নাই নেকি? যাবৰি হ'ল উভতি আহা, ঠিক ঠিক একেই নেকি? ঠিকেই। তো গাইছ নাজানা চাওক, অনলি নাজানা চাওক গাইছ। এটা কথা কওঁ দেই, ভাটিবেলা যিটো সময় এটা কথা কওঁ, মই আজি আৰু এবাৰ প্ৰেমত পৰি গ'লোঁ নেকি? এই কি ধুনীয়া চকৰিয়ে, মানে এটা কথা কওঁ, মানে মোৰতো শুনা মানে গাঁৱত মই সদায় প্ৰিপেয়াৰ কৰোঁ, গাঁৱলীয়া আছোঁ, মোক গাঁৱত নালাগে, আই লাভ ভিলেজিয়াৰ্ছ। ঠিক ঠিক গাইছ, চকুত পকা সোমাইছিলোঁ, চকুত পকা সোমাইছি মানে গাইছ। কি মানে কথাটো এনেকুৱা হৈছে গাইছ, মানে
গাঁৱৰ এই হাতীৰা যোনটো পৰিৱেশ না মানে ওলে ঘূৰিবা ওলে এতিয়া চব ফ্ৰী চাব লাগে গাইছ আৰু এটা নাজাৰা চাওক গাইছ এই চাওক আজি অনলি নাজাৰা গাইছ মানে ৰাতি হৈছে অলপ সন্ধিয়াত নাজাৰা গাইছ এয়াই আমাৰ নলবাৰী এয়াই আমাৰ অসম তো গাইছ মই আহি গ'লোঁ মানে গাইছ ফুৰি আহিলোঁ ইমান এটা ভিডিঅ' কথা ৰাতি মানে আমাৰ ভিডিঅ'টো যে নৰ্মেল কণ্টেণ্ট বেলেগ আকৌ নাই কিন্তু কথা এটা ক'ব লগা এতিয়া চাওক আপোনালোকে আমাক ডেইলি লাইফৰ ভ্লগ বিচাৰে আমি আৰু কি দিম ডেইলি আমাৰ ডেইলি দিব লগা আমাৰ একোৱেই নাই কণ্টেণ্ট নাই কি নাথাকে সেইকাৰণে তো আমি ডেইলি আজি আমি দিনটোত কি কৰিলোঁ সেইটো আপোনালোকক দেখিছোঁ দিনটো মানে গাইছ একো নাই একেদিন টেনশ্যন বহুত মই ইয়াক দেখি আছোঁ ভালকে ই ক'ব মানে কেনে আনিছে গাইছ একেদিন টেনশ্যন মানে বহুত গাইছ দেওয়া মোটামুটি সপ্তাহৰ ভিতৰত মানে ভিডিঅ' চিডিঅ' দিব পৰাই নাই লগতে ইমান টেনশ্যন হৈ গৈছে গাইছ লাইফটোৰ প্ৰতি বহুত মানে বিৰক্ত হৈ গৈছে বাচি ৰাখিব ইচ্ছা নোহোৱা হৈ গৈছে গাইছ মানে কেনে আনিছে আজি এইটো কাম মানে টেনশ্যনৰ সীমা নোহোৱা হৈ গৈছে গাইছ এই অ'ত বস্তু দিয়া অ'ত কিবা কৰা ত'ত কিবা কৰা গাইছ বাচি থাকিব ইচ্ছা নোহোৱা হৈ গৈছে সঁচা কথা হৈছে ক'ব গ'লে এই ভিডিঅ' এইকাৰণে অহা নাই ভিডিঅ' গাইছ মই ঘৰতে আছোঁ একেদিন মই কামকো যোৱা নাই একেদিন কামক মই লগা 3 দিন কামেই কৰা নাই কামক যোৱাই নাই ছুটিয়ে লৈছোঁ কামৰ পৰাই লগানে নিজৰ কাম কৰাতে ব্যস্ত হৈ গৈছে ভিডিঅ' বনাবই পৰা নাই তো সেনাহান তো বহুত প্ৰব্লেমৰ মাজত ফাঁচি আছোঁ বহুত লাইফটো মানে কিবা হৈ গৈছে গাইছ একদম প্ৰব্লেমেদি ভৰ্তি হৈ গৈছে তো সেইকাৰণে ভাল কৰিব পৰা নাই তো সেনাহানে আৰু কথা গেলা তো একেদিন সেইকাৰণে ভিডিঅ' অহা নাছিল তো কণ্টেণ্টটো অলপ এনে আনিগাল নৰ্মেল কণ্টেণ্ট গেল অলপ আকৌ নাই ভিডিঅ'টোত তো আপোনালোক ক'লোঁ মনৰ কথা কিছুমান ক'লোঁ এনাহান তো আপুনি কিয় ক'ব নেকি মই আৰু কি ক'ম আৰু মই সেই একেই দিয়ক একেই মানে তো গাছ তো সেইকাৰণে আনিছে গাইছ মানে আমাৰ ইয়াৰ কোনো কথা নাই আৰু মোৰো আমি চাইছোঁ না দেখাত আমি লেভেলটো মানে হাই হিচাপত থাকোঁ আমাৰ ভাবিব পাৰে আৰু গাড়ী আছে কিবা আছে কিন্তু আমাৰ এইটো কথা নহয় গাইছ ইয়াৰ গাড়ী আছে বা মই এই ড্ৰেছ এই হেৰি হাই ষ্টেণ্ডাৰ্ডত থাকোঁ কিন্তু এইটো কথা নহয় গাইছ কিন্তু আমি থাকোঁ মানুহ লাইফত প্ৰব্লেম থাকিবই আৰু মানুহ প্ৰব্লেম থকাৰ কাৰণে মানুহ বাচি আছে কাৰণ লাইফটোত যদি আপোনাৰ প্ৰব্লেমে নাই আপুনি কিহৰ কাৰণে বাচি আছে কওকচোন সেইটো হয় কিন্তু আপোনাক মই এইটো বুজিছোঁ যদি লাইফটোত প্ৰব্লেম নাই আপুনি কিয় বাচি আছে আপুনি মৰি যাওক সেইটো হয় কিন্তু কেতিয়াবা এনেকুৱা প্ৰব্লেম দেই ভগৱানে ভগৱানক মানে দুখ নাযাওঁ হ'লেও আৰু বেয়া লাগে দিয়কচোন ইমান প্ৰব্লেম ইমান ডাঙৰ আমি মটিভেশ্যন দিব লাগে আমি মানুহ নহয় তথাপিও আমাৰ লাইফত আমি এতিয়াক লাগি এই 19 বছৰত যি হৈছে সেইটোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ তো সেই ধৰক বিশ্বাস কৰক গাইছ এই মোৰ এতিয়া মোৰ প্ৰায় বয়স মোৰ 19 বছৰ হ'ল এইবাৰ ছেপ্টেম্বৰৰ 21 তাৰিখে বা বাৰ্থডেৰ ভিডিঅ' পাইছিলে তো মানে কেমেৰা ধৰকচোন আপুনি তো মানে কেনে আনিছে এই 19 বছৰ বয়সত এনেকুৱা ষ্ট্ৰেছ পাইছে না মাথাত মানে কিজানি মানে সেনা আনিছে মানে মৰি যাৱাৰ ইচ্ছা যায় গাইছ ধাৰ কিমান ধাৰ লাগছে মই নিজে নাজানো ক'ত কিমান ধাৰ হৈছে মই নিজে গম নাপাওঁ মানে বহুত কিবা কিবি গাইছ তো এই নাই দিয়ক আৰু বাচি থাকিব দেখা নাপাব মানে তাক ভিডিঅ'টো লাষ্ট ভিডিঅ' হ'ব পাৰে দিয়ক সেই শুনক মোবাইলটো লৈ যায় আপোনাৰতো মোবাইলটো মোৰ ন তো গাইছ হ'ব দিয়ক ইয়াক আৰু কি বুজাম ইয়াৰ আৰু মানে নানি অলপ মানে অভাৰ থিংকিং মানে বহুত ভাবে চব কথা মোৰো আছে ধাৰ মোৰো নহয় কিন্তু মই অলপ মানে নিজকে চম্ভালিব পাৰোঁ ই নোৱাৰিব গাইছ ক'ত গ'লে তো এনে ঠিকেই আগৰ দিন চাই যাওঁ ভিডিঅ'টো মানে আজি নৰ্মেল কণ্টেণ্ট গেল নৰ্মেল ভিডিঅ' গেল দিয়ক তো বঢ়িয়াকৈ যাই থাকতে যা হ'ব যা টেনশ্যন ল'ব নালাগে কালিৰ পৰা ইয়াৰ ভিডিঅ' চিডিঅ' নাহে যা তো গাইছ বঢ়িয়াকৈ এতিয়া বাই মানে সেই আৰু তো লগ পাই আছোঁ বঢ়িয়া কৰি ভাত খোৱাৰ টাইমত তো গাইছ লগ পাই আছোঁ তো গাইছ মোৰ আহি গ'ল ভাত তো ভাতৰ পাছত দালি আলু খানা ভাজি ভাত লগতে পানী তো বঢ়িয়া কৰি খাই লওঁ তো খাই লৈ কিনে লগ পাই আছোঁ গাইছ আজিৰ ভিডিঅ'টো নৰ্মেল গেল মানে আৰু উপায় নাই অলপ চৰ্ট কণ্টেণ্ট ইমান কণ্টেণ্ট নাই অলপমান মনৰ মাজতে নিজৰ মাজতে অলপ সেই শিকিলোঁ তো ভাত চাত খালোঁ ভাত চাত খাই কিনে আহি গ'লোঁ গাইছ তো আজিলৈকে বাই যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লৈ ছাবস্ক্ৰাইব কৰি দিব যিহেতু বহুত ভিডিঅ' আনিছিল ভিডিঅ'টো এনেকৈ খতম কৰি দিলোঁ তো এতিয়া ময়ো যাওঁ আপোনালোকৰ যাওক গুড নাইট যাক গাইছ যাই অসম বাই